যিসকল মানুহৰ নাম নতুন ভোটাৰ লিষ্টত অন্তৰ্ভুক্ত হৈ আছে সেই সকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজত আমি আলোচনা কৰিম যে যিসকল মানুহৰ নাম নতুন ভোটাৰ লিষ্টত অন্তৰ্ভুক্ত হৈ আছে সেই সকল মানুহে ডিজিটেল ভোটাৰ আইডি কাৰ্ড নিজৰ মোবাইলত কেনেকৈ ডাউনলোড কৰিব পাৰিব আপোনালোকে যদি জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শেয়াৰ কৰি দিব তো ইয়াৰ কাৰণে প্ৰথমে আপোনালোকে ভোটাৰ হেল্পলাইন নামৰ এপটো ডাউনলোড কৰি ল'ব ডাউনলোড কৰি লোৱাৰ পিছত ইয়াতে প্ৰথমে আপোনালোকে অকমান তলত লিখা চাব পাৰিব নিউ ইউজাৰ তো নিউ ইউজাৰ যে লিখা আছে এই অপচনটোত ক্লিক কৰি প্ৰথমে আপোনালোকে এপটোত ৰেজিষ্ট্ৰেচন কৰি ল'ব লাগিব তো ইয়াতে প্ৰথমে আপোনালোকে মোবাইল নম্বৰটো বহাই দিব বহাই দিয়াৰ পিছত সেন্ড ওটিপি অপচনত ক্লিক কৰি আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছখিনি ইয়াতে লিখি প্লাই ৰেজিষ্ট্ৰেচন কৰি ল'ব ৰেজিষ্ট্ৰেচন কৰি লোৱাৰ পিছত আকৌ লগইন পেজত গুছি আহিব অহাৰ পিছত প্ৰথমে মোবাইল নম্বৰ তাৰ পিছত পাসওয়াৰ্ড বহাব তাৰ পিছত সেন্ড ওটিপি অপচনত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ মোবাইল নম্বৰত এখন ওটিপি আহিব ওটিপিটো অহাৰ পিছত ওটিপিৰ ঘৰত বহাই লগইন নাও যে লিখা আছে লগইন নাও অপচনত ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা আৰু কেইটামান অপচন আহিব ইয়াৰ মাজৰ পৰা ৰাইট সাইডে ডাউনলোড ইপিক কাৰ্ড যে লিখা আছে এই অপচনটোত ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে প্ৰথম যেটো অপচন আছে ইয়েস আই হ্যাভ ইপিক নং এই অপচনটোত ক্লিক কৰি দিব তো ইয়াতে ক্লিক কৰি দিয়াৰ পিছত সাৰ্চ অপচনত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা ইন্টাৰফেস আহিলে ইয়াতে প্ৰথমে নিজৰ ভোটাৰ আইডি কাৰ্ডৰ নাম্বাৰটো বহাই তলত সিলেক্ট অপচনত ক্লিক কৰি আসাম যে লিখা আছে আসাম ষ্টেটটো সিলেক্ট কৰিব তাৰ পিছত ফেস ডিটেইলছ অপচনত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা ইন্টাৰফেস আহিব অহাৰ পিছত তলত প্ৰসিড যে লিখা আছে প্ৰসিড অপচনত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ মোবাইল নম্বৰত আৰু এটা ওটিপি আহিব ওটিপিটো অহাৰ পিছত ওটিপিৰ ঘৰত বহাই ভেৰিফাই এণ্ড ডাউনলোড ইপিক যে লিখা আছে এই অপচনটোত ক্লিক কৰি দিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ মোবাইলত এনেকুৱাকৈ আপোনালোকৰ ডিজিটেল ভোটাৰ আইডি কাৰ্ডটো আহি যাব অহাৰ পিছত এই ভোটাৰ আইডি কাৰ্ডটো আপোনালোকে ডাউনলোড কৰি ল'ব ইয়াৰ লগতে যি সকল মানুহৰ ভোটাৰ আইডি কাৰ্ডৰ লগত মোবাইল নম্বৰ লিংক নাই সেই সকল মানুহে কেনেকৈ ডাউনলোড কৰিব এতিয়া আপোনালোকক বিস্তাৰিত জনাই দিছো তো ইয়াৰ কাৰণে প্ৰথম পেজত আপোনালোকে গুছি আহিব গুছি অহাৰ পিছত ভোটাৰ ৰেজিষ্ট্ৰেচন অপচনত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত স্ক্ৰল ডাউন কৰি ফৰ্ম 8 অপচনত ক্লিক কৰিব তো ফৰ্ম 8 অপচনত ক্লিক কৰি আপোনালোকে প্ৰথমে কিন্তু কাৰেকশন কৰিব লাগিব ফৰ্ম 8 অপচনত ক্লিক কৰাৰ পিছত এনেকুৱা ইন্টাৰফেস আহিলে তলত আপোনালোকে লেটস স্টাৰ্ট যে লিখা আছে লেটস স্টাৰ্ট অপচনত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত প্ৰথম যেটো অপচন আহিব ইয়েস আই হ্যাভ ভোটাৰ আইডি নাম্বাৰ এই অপচনটো টিক কৰি তলত নেক্সট অপচনত ক্লিক কৰি দিব নেক্সট অপচনত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা ইন্টাৰফেস আহিলে প্ৰথমে নিজৰ ভোটাৰ আইডি কাৰ্ডৰ নাম্বাৰটো বহাই দিব তাৰ পিছত সিলেক্ট অপচনত ক্লিক কৰি আসাম ষ্টেটটো সিলেক্ট কৰি তলত ফেস ডিটেইল যে লিখা আছে এই অপচনটোত ক্লিক কৰি দিব ইয়াতে ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা ইন্টাৰফেস আহিলে তলত প্ৰসিড যে লিখা আছে প্ৰসিড অপচনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ সম্পূৰ্ণখিনি তথ্য এনেকুৱাকৈ আহি যাব অহাৰ পিছত তলত নেক্সট যে লিখা আছে নেক্সট অপচনত ক্লিক কৰি দিব তো নেক্সট অপচনত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকক দেখুৱাই আছো আপোনালোকৰ সন্মুখত এনেকুৱা ইন্টাৰফেস আহিব অহাৰ পিছত ইয়াতে প্ৰথমে মোবাইল নম্বৰ যে লিখা আছে মোবাইল নম্বৰ অপচনটোত আপোনালোকে নিজৰ মোবাইল নম্বৰটো বহাই দিব তো বহাই দিয়াৰ পিছত আকৌ নেক্সট অপচনত ক্লিক কৰিব তো নেক্সট অপচনত ক্লিক কৰাৰ পিছত এনেকুৱা ইন্টাৰফেস আহিলে দ্বিতীয় নম্বৰ যেটো অপচন আছে এই অপচনটো টিক কৰি তলত নেক্সট যে লিখা আছে নেক্সট অপচনত ক্লিক কৰিব লাগিব তো নেক্সট অপচনত যেতিয়া ক্লিক কৰি দিব আপোনালোকক দেখুৱাই আছো আপোনালোকৰ সন্মুখত এনেকুৱা ইন্টাৰফেস আহিব অহাৰ পিছত আপোনালোকে তলত লিখা চাব পাৰিব মোবাইল নম্বৰ তো এইটো ঘৰত টিক কৰি তলত নেক্সট অপচনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত এনেকুৱা ইন্টাৰফেস আহিলে আপোনালোকে নিজৰ মোবাইল নম্বৰটো প্ৰথমে মোবাইল নম্বৰৰ ঘৰত লিখি দিব তো লিখি দিয়াৰ পিছত ৰাইট সাইডে ভেৰিফাই যে লিখা আছে ভেৰিফাই অপচনত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ মোবাইল নম্বৰত এখন ওটিপি আহিব ওটিপিটো অহাৰ পিছত ওটিপিৰ ঘৰত বহাই তলত ভেৰিফাই অপচনত ক্লিক কৰি দিব তো ভেৰিফাই অপচনত যেতিয়া ক্লিক কৰি দিব এনেকুৱাকৈ মোবাইল নম্বৰটো ভেৰিফাই হৈ যাবৰ তলত নেক্সট অপচনত ক্লিক কৰি দিব
তো নেক্সট অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহিলে ইয়াতে প্ৰথমে আপোনাৰ নাম চাব পাৰিব তাৰ পিছত আপোনালোকে তলৰ ঘৰত নিজৰ গাঁৱৰ নামটো লিখি দিব লিখি দিয়াৰ পিছত নেক্সট অপশ্যনত ক্লিক কৰি দিলে এনেকুৱা ইণ্টাৰফেচ আহিব অহাৰ পিছত তলত কনফাৰ্ম যে লিখা আছে কনফাৰ্ম অপশ্যনত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ মোবাইল নম্বৰটো ৰেজিষ্ট্ৰেচন হৈ যাব হোৱাৰ পিছত মই যেনেকুৱাকৈ দেখুৱালো ঠিক তেনেকুৱাকৈ আপোনালোকে নিজৰ মোবাইল নম্বৰটো দি ভোটাৰ আইডি কাৰ্ডখন ডাউনলোড কৰি ল'ব তো আজি ইমানেই ধন্যবাদ।